ৰাজদীপ বাইলুংবুৰু আমি এই মুহূৰ্তত টেলিভিছন স্ক্ৰীনত কিছু এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো নাগিনী মৰাৰ পৰা নামচাঙলৈ কেনেদৰে কয়লা সৰবৰাহ কৰিবলৈ মাফিয়া চক্ৰই দিখৌ নদীৰ যি স্বাভাৱিক সুদ বা প্ৰবাহ তাক বাধা দি এইদৰেই কিদৰে অস্থায়ী দলং বা শিলৰ ওপৰত নদীৰ যি গতিপথ তাক বাধাৰ সৃষ্টি কৰে এইসমূহ দৃশ্য এতিয়া আহি পৰিছে এই মুহূৰ্তত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছো ৰাজদীপ বাইলুংবুৰু হয়তো ইতিমধ্যে আমি যেটো দৃশ্য দেখুৱাইছো এটো অতি ভয়াবহ অতি ভয়ংকৰ হয় দিখৌ নৈখনৰ এই পৰিৱেশটো খৰালিৰ পৰিৱেশ গতিকে এতিয়া ভিন্নজনে যিহেতু এতিয়া তালৈ আপুনি কোনো যাব নোৱাৰে বহুতে হয়তো সুধিব এতিয়া তালৈ মোটামুটি প্ৰৱেশ নিষিদ্ধ বুলি ধৰি লওক সেই এলেকাটোলৈ আপুনি যাব নোৱাৰে গতিকে খৰালিৰ এই ভিডিঅ' আমি কিবা প্ৰকাৰে সংগ্ৰহ কৰিছো আৰু খৰালিৰ এই ভিডিঅ'টোত আপুনি নিশ্চয় দেখিছে বা আমাৰ দৰ্শকসকলেও দেখিছে যে ইয়াত নদীখনৰ যিটো স্বাভাৱিক যিটো গতি সেই গতিটো কৰবাত নহয় কৰবাত অকণমান বাধাপ্ৰাপ্ত হয় কিন্তু সেই কথাখিনি খৰালিৰ বাবে কাৰো গাত নালাগে আৰু এনেধৰণেই পাৰতেই আপুনি চাওক আমাৰ দৰ্শকে দেখিছে যে পাৰতেই কেনেকৈ কয়লা খননৰ বাবে গোটেই মাটিবোৰ বগৰাই তেতিয়া কয়লা খনন কৰি থাকে মাটিবোৰ যেতিয়া খান্দে কয়লাটোতো একেবাৰে ওপৰতে নোলায় বহুত তলতহে ওলায় গতিকে 50 ফুট 100 ফুট খান্দিব লাগে খন্দাৰ পাছত মাটিখিনি কলৈ যায় সেই মাটিখিনি এনেধৰণেই গৰা আকাৰে পৰি থাকে আৰু এই মাটি পৰে আৰু সেই মাটিৰে তাত এটা পথ নিৰ্মাণ কৰা হয় সেই মাটিৰ ওপৰেৰে অৰ্থাৎ আৰু দিখৌৰ ওপৰত যথেষ্ট ডাঙৰ ডাঙৰ বোল্ডাৰ থাকে শিল থাকে তাৰ ওপৰত কি হয় আপোনাৰ ঠায়ে ঠায়ে গছৰ ডাল পাৰি দিয়া হয় এই গছবোৰ যে কাটে তাত এই গছৰ ডালবোৰ তাত পাৰি দিয়াৰ পাছত তাত আপোনাৰ অস্থায়ী দলং নিৰ্মাণ কৰে আৰু সেইফালে সৰু গাড়ীৰে বৰ বেছি আপোনাৰ ধৰি লওক ডাম্পাৰ নাযায় বোধ হয় মই দেখা নাই ডাম্পাৰ নাযায় কিন্তু সৰু সৰু যিবোৰ ট্ৰাক ডাম্পাৰতকৈ যাৰ ওজন কম তেনেধৰণৰ ট্ৰাক কিছুমানেৰে এই কয়লা হয় সিপাৰে থকা লংলেং জিলাৰ নামচাঙৰ পৰা আনে নহয় নাগিনী মৰাৰ এই বৰজান কংগন বস্তিৰ কয়লাবোৰ নামচাঙলৈ নিয়ে কেতিয়াবা কি হয় আপোনাৰ শিৱসাগৰৰ মাজেৰে আহিব নোৱাৰে তেতিয়া তেওঁলোকে কি কৰে এই একেখিনি কয়লাকে নামচাঙলৈ লৈ যায় নামচাঙৰ পৰা তুলিত তেওঁলোকে জমা কৰে তুলিৰ পৰা তেওঁলোকে হালুৱাটিং হৈ উলিয়াই লৈ যায় আৰু কেতিয়াবা কি হয় তুলিয়েদি যদি উলিয়াব নোৱাৰে এই একেখিনি কয়লা তেওঁলোকে কি কৰে এইফালেৰে অসমৰ ফালেৰে তেওঁলোকে মানে বিশেষকৈ বিহুবৰৰ ফালেৰে তেওঁলোকে ডাম্পাৰত উলিয়াই লৈ যায় যাতে কাৰো চকুত নপৰে আৰু এনেধৰণে গোটেই ভাৰতৰ ভিন্ন প্ৰান্তলৈ এই কয়লাবোৰ যায় এতিয়া নাগালেণ্ডৰ মতে কয়লা বৈধ তেওঁলোকে জিঅ'লজিকেল এণ্ড মাইনিং তেওঁলোকৰ যিটো ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টে তাৰ কাৰণে GST লাভ কৰে আৰু এই GST নাগালেণ্ডৰ ৰাজহত এক বিশেষ অৰিহণা যোগায় নাগালেণ্ডৰ ফালৰ পৰা সকলোখিনি বৈধ কিন্তু আপুনি মই যিটো দেখি আছো ইয়াৰ নদীখন ক্ষতিগ্ৰস্ত হৈছে নদীৰ স্বাভাৱিক গতি বাধাপ্ৰাপ্ত হৈছে নদীখনৰ ওপৰত অকল এঠাইতে নহয় এনেধৰণৰ দলং ভিন্ন ঠাইত এনেধৰণৰ দলং নিৰ্মাণ কৰা হয় আৰু সেই দলংবোৰ তেওঁলোকে ভাঙি নেপেলায় তেনেধৰণেই থাকে আৰু তাতে আহি জাবৰ জোথৰ ভিন্ন ঠাইৰ পলস ইত্যাদি জমা হৈ কৃত্ৰিম বান্ধৰ সৃষ্টি হয় সেইকাৰণে অনুমান কৰা হৈছে যে বিহুবৰত এইবাৰ যিটো প্ৰলয় হ'ল এই বৰষুণ আছে বৰষুণটো সাংঘাতিক বৰষুণ এইটো আৰু কোনো লুকুৱাবলগীয়া কথাও নহয় আৰু এইটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে নদী বান্ধ নাই কিন্তু এই কৃত্ৰিম বান্ধবোৰ যিবোৰ কয়লা খননৰ বাবে সৃষ্টি কৰা হয় এই কৃত্ৰিম ভেটাবোৰ যে সৃষ্টি কৰা হয় ইয়াতে আহি গোটেইখিনি জমা হয় পানীখিনি আবদ্ধ হৈ থাকে আৰু তাৰপিছত ধাহি মুহি এটা প্ৰবল সোঁতেৰে এই ভৈয়ামৰ এলেকাবোৰ একেবাৰে তছনছ কৰি পেলায় এইবাৰ সেইটো হ'ল পূৰ্বে হোৱা নাছিল এইকাৰণে পূৰ্বে পানীৰ ইমান প্ৰবল সোঁত নাছিল ওপৰত ইমান সাংঘাতিক বৰষুণ হ'লেও এই ধৰণৰ বৰষুণ নাছিল এইবাৰ বৰষুণটোৱে যথেষ্ট ডাঙৰ ওপৰৰ পৰাও যথেষ্ট মাটি খহি আহিছে পাহাৰ খহি আহিছে তাৰ পৰা ইয়াত আহি ঠেকা খাইছে গতিকে স্বাভাৱিকতেই গোটেই আমি যিটো যদি বিজ্ঞানসন্মতভাৱে আলোচনা কৰোঁ তেতিয়াহ'লে ওপৰৰ পৰা পলস আৰু ডেব্ৰিজ বা আৱৰ্জনা বা অৱশিষ্ট আহিছে তলতো এইখিনি ৰাস্তা আবদ্ধ হৈ আছে ভিন্ন ঠাইত গোটেইখিনি ঠেলি হেঁচি যেতিয়া আহিব তেতিয়া 15-20 ফুট কিয় 25-30 ফুটলৈ পানী উঠাটো একো অস্বাভাৱিক নহয় গতিকে সেইটোৱে প্ৰমাণিত হৈছে আৰু এই বিষয়ত যদি সঠিক অনুসন্ধান নহয় এই ক্ষেত্ৰত যদি নাগালেণ্ডক বিজ্ঞানসন্মতভাৱে তেওঁলোকে যিহেতু বৈধ বুলিয়ে কৈছে তেওঁলোকে কয়লা খনন বন্ধ নকৰে মই আপোনাক একদম নিশ্চিতকৈ ক'লোঁ গতিকে কয়লা খনন যদি তাত বন্ধ নকৰে তেতিয়াহ'লে তেওঁলোকক ক'ব লাগিব যে তেওঁলোকক চিষ্টেমেটিক চাইণ্টিফিক আৰু ছাষ্টেইনেবল মাইনিং কৰিবৰ কাৰণে বাধ্য কৰিব পাৰিব লাগিব অসম চৰকাৰে ভাৰত চৰকাৰে সেই কথাখিনি তেওঁলোকৰ সৈতে পাতিব লাগিব গতিকে মই সেই কথাটো ক'লোঁ কয়লা খনন তেওঁলোকে বন্ধ নকৰে আৰু তাত ৰেড হোল মাইনিং আছে ৰেড হোল মাইনিং অবৈধ এইটো একেবাৰে নীতিবিৰুদ্ধ কাম সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আছে এইটো কৰিব নোৱাৰিব সেইটো তেওঁলোকৰ ওপৰত লাগু কৰিব কোনে বলবৎ কৰিব কোনে কাৰ্যকৰী কৰিব কোনে গতিকে দুয়োখন ৰাজ্য আৰু কেন্দ্ৰৰ মাজত যদি অতি শীঘ্ৰেই বিষয়টোক লৈ আলোচনা নহয় মই আপোনাক ক'লোঁ ভৱিষ্যত সময়ত আৰু এনেধৰণৰ বিপদ হ'ব
হয়, কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকী এটা মন্তব্য কৰিছিল যে আমি অসম চৰকাৰে নাগালেণ্ড চৰকাৰত কয়লা খনন ৰোধ কৰিব নোৱাৰোঁ, পৰৱৰ্তী সময়ত কেন্দ্ৰৰ সৈতে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। যদি কেন্দ্ৰৰ সৈতে আলোচনা কৰি নাগালেণ্ডে যদি অবৈধ কয়লা খনন বন্ধ নকৰে, তেতিয়াহ'লে ভৱিষ্যতৰ দিনত পুনৰ এতিয়া যি পৰিস্থিতিৰ উদ্ভৱ হ'ল, তেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নিশ্চয়কৈ তাত থল আছে। একেবাৰে আছে আৰু এইটো বৰ মানে চিন্তাজনক কথা হৈছে, উদ্বেগজনক কথা হৈছে। আৰু লোকচানটো অকল নাগালেণ্ডৰ হ'ব বুলি ভবাটো অসমৰ হ'ব বুলি ভবাটো ভুল। নাগালেণ্ডৰ কম লোকচান হৈছে নেকি? তাত তেওঁলোকৰ মানুহবোৰে মাতহে মাতিব নোৱাৰে, তেওঁলোকে মুখ খুলিব নোৱাৰে। এতিয়া এইবোৰ আমি ক'ৰ পৰা পাইছোঁ? তাৰে কোনোবা প্ৰকৃতিপ্ৰেমী শুভাকাংক্ষী মানুহৰ পৰাইতো পাইছোঁ যে আমি কাম কৰি আছোঁ, তেওঁলোকলৈ বাৰ্তাটো গৈছে। আৰু আমি যে কৈছোঁ, আমি যে সিদিনা এটা আহ্বান জনালোঁ যে যে নাগালেণ্ডৰো নাগালেণ্ডকো সহায় কৰক, অসমকো সহায় কৰক। মই যে ক'লো কথাষাৰ, নাগালেণ্ডৰ একাংশ লোকে ভাল পাইছে নহয় কথাষাৰ। তেওঁলোকে জানে যে মানুহজনে মিছা কথা কোৱা নাই বা এই মানুহজনে কোনো বিপদ হ'ব পৰা কথা কোৱা নাই, বৰঞ্চ তেওঁ দুয়োখন ৰাজ্যৰ মংগলৰ কথা কৈছে। এতিয়া কোনোবা মাফিয়াই এইখিনি হ'বলৈ নিদিয়ে, তেওঁলোকে আমাৰ বিৰুদ্ধাচৰণ কৰিব, তেওঁলোকে ভিন্ন ধৰণৰ খবৰ। আপুনি এতিয়া কয়লাৰ কথা সুধিলে, আপুনি যেতিয়া দেখুৱাই থাকিব টেলিভিশ্যনত, তেতিয়া আপোনাক সুধিব যে আপুনি শিলৰ কথা কিয় কোৱা নাই। আপুনি শিলৰ কথা যেতিয়া দেখুৱাই থাকিব, আপোনাক ক'ব বান্ধৰ কথা কিয় কোৱা নাই। বান্ধ, শিল, কয়লা সকলো যেতিয়া দেখুৱাব, তেতিয়া ক'ব নহয় আপুনি আচল উদ্দেশ্যৰ পৰা বিচলিত হৈছে। এই ধৰণৰ কথা আপুনি এতিয়া আৰু আপোনাক কোনেও সাধুবাদ দিব তেওঁলোকৰ পক্ষটোৱে আপুনি নাভাবিবই। এটা পক্ষ থাকিব, এটা বিপক্ষ থাকিব। গতিকে পক্ষটো হ'ল ৰাইজৰ পক্ষ। ৰাইজৰ পক্ষত কথাবোৰ দেখুৱাই আছোঁ। কোনো ব্যৱসায়ী, কোনো ইয়াত মাফিয়া তেওঁলোকৰ পক্ষত থাকিতো কথা ক'লে নহ'ব। সাধাৰণ নগা ৰাইজে এই কথাখিনি ভুক্তভোগী নহয় নেকি? সাধাৰণ অসমীয়া মানুহ আজি বিহুপৰীয়া ৰাইজ ইয়াৰ ভুক্তভোগী নহয় নেকি? আজি শিৱসাগৰ পৰ্যন্ত কি অৱস্থা হ'ল? দুখনকৈ জিলা পুনৰ নিৰ্মাণ কৰিবলগীয়া এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে। ধেমালি পাইছে নেকি এইখিনি? গতিকে এই ক্ষেত্ৰত ব্যৱস্থা যদি শীঘ্ৰে নহয়, মই আপোনাক ক'লোঁ অনাগত সময়খিনি বৰ বেয়া হ'ব। তাৰ লগতে দিশৰ যিটো অৱবাহিকা, কেটছমেণ্ট এৰিয়া বুলি আমি যিটো কওঁ, দিশৰ অৱবাহিকা সুৰক্ষিত কৰিব লাগিব, ইয়াৰ পাৰবোৰ সুৰক্ষিত কৰিব লাগিব। 138 কিলোমিটাৰ নাগালেণ্ডতে আছে দিশৌখন পাহাৰত। গতিকে সেইখিনি সুৰক্ষিত কৰি আহি আপোনাৰ ডিব্ৰুগড়ৰ পৰা একেবাৰে বা লক্ষ্মীজানৰ পৰা একেবাৰে আপোনাৰ য'লৈকে সম্ভৱ হয়, য'লৈকে মথাউৰি লাগে তালৈকে মথাউৰি দিব লাগিব, নহ'লে সমস্যাটো কিন্তু সমাধান নহ'ব। নিশ্চয়কৈ এইসমূহ তথ্য জনোৱাৰ বাবে ৰাজদীপ বাইলুং বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু দৰ্শকসকলক আমি সেই দৃশ্য পুনৰ এবাৰ দেখুৱাইছোঁ। এইদৰেই অস্থায়ী দলঙৰ বাবেই কিদৰে বাধাৰ সৃষ্টি হয় দিশৰ প্ৰবাহত। আমাৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ইতিমধ্যেই সামগ্ৰিকভাৱে সমগ্ৰ পৰিস্থিতি, পৰিৱেশ আৰু ভৱিষ্যতৰ দিনত হ'ব পৰা সেই ভয়াৱহ আশংকাৰ কথা ব্যক্ত কৰিছে। অস্থায়ী দলংসমূহ কিদৰে মাফিয়াই খৰালিৰ কালত ব্যৱহাৰ কৰি এৰি থৈ যায় আৰু যাৰ ফলতেই যিদৰে বহু পৰিমাণৰ পানী আবদ্ধ হৈ তাৰ পাছত প্ৰবল বৃষ্টিপাতৰ ফলত কিদৰে ভৈয়ামৰ ৰাইজে জলপ্ৰলয়ৰ সন্মুখীন হ'বলগীয়া হয়, সেয়া হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এই মুহূৰ্তত ৰাজদীপ বাইলুং বৰুৱা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দৰ্শকসকলক আমি দেখুৱাইছোঁ নাগালেণ্ড চৰকাৰ বা কেন্দ্ৰ চৰকাৰে যদি এইসমূহ দিশত তাৎক্ষণিকভাৱে ফলপ্ৰসূ কোনো ব্যৱস্থা গ্ৰহণ নকৰে বা বিজ্ঞানসন্মত এটা সমাধান উলিয়াব নোৱাৰে, তেতিয়াহ'লে অনাগত দিনত কিন্তু ভয়ংকৰ পৰিণাম ভোগ কৰিব লাগিব পুনৰ এবাৰ শিৱসাগৰ বা অসমে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।